চৰকাৰখনে খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ জনজাতীয় মানুহ তেওঁলোকে পাব লগা প্ৰাপ্য অধিকাৰ মাটি ভেটিৰ অধিকাৰ বঞ্চিত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নিজৰ ব্যৱসায়িক স্বাৰ্থত ব্যক্তিগত স্বাৰ্থত নিজৰ পৰিয়াল আৰু নিজৰ পৰিয়ালৰ ব্যৱসায়িক মুনাফা লাভ কৰিবৰ কাৰণে বহুজাতিক কোম্পানীৰ লগত সম্পৰ্ক স্থাপন কৰি তেওঁৰ পৰিবৰ্ধিত যিটো পৰিয়াল তেওঁৰ পুত্ৰ ছোৱালীৰ উপৰিও তেওঁৰ যিটো আন ডাঙৰ যিটো পৰিয়ালে সিন্ডিকেট ৰাজ চলায় কমিশ্যন ৰাজ চলায় আৰু ভূমিৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰে লোলুপ দৃষ্টি নিক্ষেপ কৰে সকলোৰে ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে এই কাম কাজ কৰিছে নেকি এই প্ৰশ্ন মানুহৰ মাজলৈ আহিছে হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন মতে 6 লাখ ভূমিহীন পৰিয়াল আছে দুগৰাকী মন্ত্ৰীয়ে বিধানসভাত দিয়া প্ৰতিবেদন মৰ্মে এগৰাকীয়ে 5,37,000 আৰু এগৰাকীয়ে দিয়া প্ৰতিবেদন মৰ্মে 5,67,000 পৰিয়াল আজিও ভূমিহীন পৰিয়াল অসমত আছে বান আৰু গৰাখহনীয়াত আক্ৰান্ত হোৱা খিলঞ্জীয়া মানুহ তাৰ মানে সেই সকল মানুহক সংস্থাপন নিদি এতিয়া আমাৰ মাটি ভেটি আদানী আৰু ৰামদেৱক অৰ্পণ কৰিবৰ কাৰণে কুটকৌশল ৰচনা কৰিছে মুখ্যমন্ত্ৰীৰ পত্নী আৰু পৰিয়ালে মাটি ল'বৰ কাৰণে বাগান গৈছে বাগানৰ মানে গোটেই শিল্পটোক ধ্বংসৰ মুখলৈ ঠেলি দি 351 টকাত তেওঁলোকে হাজিৰা নিদি মানে দিন মজুৰি নিদিয়ে তাৰ পিছত বাগানৰ দাম তেওঁলোকে কমালে আগতে যিটো দাম আছে তাতকৈ 5 লাখ কমাই 1 লাখ কৰিলে 99,000 কৰিলে কিছুমান জায়গাত তাতকৈ দাম কমাই তেওঁলোকে বাগানবোৰ মন্ত্ৰীৰ পৰিয়ালৰ মানুহ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মানুহে হুৰে বাগান কিনিছে মাটি লৈছে 5% মাটি বেলেগ কামত ব্যৱহাৰ কৰিম বুলি আইন তেওঁলোকে বনালে কিন্তু এই মাটিবোৰ লৈ বাকি কিন্তু তাত বসবাস কৰা মানুহৰো তেওঁলোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা নাই উদাহৰণস্বৰূপে ডিব্ৰুগড় লক্ষ্মী চাহ বাগিচাৰ 350 বিঘা বাগান ললে তাত লাইনত থকা যিসকল চাহ শ্ৰমিক আছে তেওঁলোকক কিন্তু আজিলৈকে এক কঠা মাটিও তেওঁলোকৰ পট্টা দিয়া নাই শ বছৰ ধৰি থকা চাহ বাগিচাৰ যিসকল শ্ৰমিক আছে গতিকে এই কথা বতৰাবোৰ মানুহৰ মাজলৈ আহিছে ট্ৰাইবেল বেল ব্লক আৰু অসমৰ খিলঞ্জীয়া মানুহৰ মাটিক তেওঁলোকে লক্ষ্য হিচাপে লৈছে বান আৰু গৰাখহনীয়াত আক্ৰান্ত হোৱা মানুহ যি ভূমিহীন হৈ আছে শেহতীয়াকৈ কৰদৈগুৰিত 25টা পৰিয়াল মৰাণ জনগোষ্ঠীয় পৰিয়ালে এতিয়া তেওঁলোকে চৰকাৰী বিভিন্ন অনুষ্ঠানত থাকিব লগা হৈছে মাটি সম্পূৰ্ণৰূপে গ'ল সমূলনছে গ'ল ট্ৰাইবেল বেল্ট আৰু ব্লকবোৰ সুৰক্ষিত হ'বনে নহয় ট্ৰাইবেল বেল্ট ব্লক সম্পৰ্কত মহামান্য উচ্চতম ন্যায়ালয় দেশৰ সংবিধান আইন বিধি ব্যৱস্থাত অতি শক্তিশালীভাৱে যিবোৰ জনজাতীয় আবেষ্টনী আছে এইবোৰ সংৰক্ষণৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত আছে কিন্তু আমি দেখিবলৈ পাইছোঁ যে অসম চৰকাৰে বিটিআৰ বড়ো স্বায়ত্তশাসিত পৰিষদৰ অঞ্চলসমূহত ইতিমধ্যে মাটি অধিগ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিল প্ৰতিবাদ আৰু আমাৰ সংবাদমেলৰ পিছত আমি দেখিলোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া মাটি নলওঁ বুলি কৈছে আমি বড়ো ভূমিৰ মাটি নলয় আমি বুজি পালোঁ এতিয়া ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সম্পৰ্কত তেওঁলোকৰ স্থিতি কি তাত থকা জনজাতীয় মানুহৰ তেওঁলোকৰ ভূমি আৰু তেওঁলোকৰ মাটিৰ ভৱিষ্যত সম্পৰ্কত আমাৰ প্ৰশ্ন স্পষ্ট যে তেওঁলোকে কি কৰিব খুজিছে তাৰ পাছত আমি পলাশবাৰী সমষ্টিৰ য'ত তেওঁলোকে মানে যিটো স্যাটেলাইট টাউনশ্বিপ কৰিব খুজিছে য'ত ৰাভা গাৰো বড়ো আদিবাসী চাহ জনজাতীয় মানুহ আটাইতকৈ প্ৰভাৱিত হ'ব সেই বাগান আৰু যিটো জলাশয় সেই অঞ্চলসমূহৰ সম্পৰ্কত তেওঁলোকৰ স্থিতি কি হ'ব আমাৰ মাটিৰ অধিকাৰ সুৰক্ষিত হ'ব লাগে অসম চুক্তিৰ 6 নম্বৰ দফাই এই কথা কৈছিল স্পষ্ট ৰূপত ভূমিৰ এটা সুকীয়া শিতান আছে তাত বিধি ব্যৱস্থা কি ল'ব লাগে সেই সম্পৰ্কত স্পষ্ট ৰূপত তেওঁলোকে আনকি আইনৰ বিভিন্ন ধৰণৰ দফা সন্নিৰ্দিষ্ট কৰিও তেওঁলোকে এই কথাবোৰ তেওঁলোকে উল্লেখ কৰিছে বা ভূমি সম্পৰ্কত তেওঁলোকে হৰিশংকৰ ব্ৰহ্মৰ এখন কমিটি বনাইছিলে সেইখনৰ প্ৰতিবেদন গ্ৰহণো নকৰিলে কাৰ্যকৰীও নকৰিলে গতিকে মূল কথা হ'ল জনজাতীয় আবেষ্টনী যিবোৰ আছে য'ত সাংবিধানিকভাৱে তাত তেনেকৈ ভূমি বেদখল মানে তেনেকৈ দখল কৰিব নোৱাৰে তাতে যেতিয়া হাত দিছে বাকী অঞ্চলসমূহত দিয়াটো স্বাভাৱিক ইতিমধ্যে হৈছে বাগানসমূহো দিছে গতিকে অসমৰ মাটি যাতে সুৰক্ষিত হ'ব পাৰে তাৰ কাৰণে অসম চুক্তিৰ 6 নম্বৰ দফা যিবোৰ এক্সিষ্টিং যিবোৰ আইন আছে যিবোৰ মেনুৱেল আছে সেইবোৰৰ মতে ব্যৱস্থা হ'ব লাগে আৰু আমাৰ মাটি কোনো কাৰণতে যাতে
কাঢ়ি লৈ যাব নোৱাৰে তাৰ কাৰণে শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অসম চুক্তিৰ 6 নম্বৰ দফা আৰু হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন তাৎক্ষণিকভাৱে কাৰ্যকৰী